নমস্কাৰ মৰমৰ অকনিহত মই বৰ্ণালী শইকীয়া বাইদেৱে তোমালোকলৈ লৈ আহিছো তোমালোকৰ স্পন্দন পাঠ্যপুথিখনৰ ৮ নম্বৰ অধ্যায়ৰ ৩ নম্বৰ অংশটি আহাচোন এই অংশটিত কিনো আছে চাও ইয়াতে লিখি থোৱা আছে তলৰ বাক্যবোৰলৈ মন কৰো আহা এই বাক্যসমূহ কিনো লিখি থোৱা আছে পঢ়ি চাও আহাচোন দেউতাকৰ গুড গুড আখৰবোৰ দেখি শ্ৰুতিৰ বৰ ভাল লাগিল সি গানটো শুনি আকৌ গালে এই যে দেখিছা তোমালোকে দেখি আৰু শুনি শব্দ দুটা হালধীয়া ৰঙেৰে আৰু তলত আঁচ টানি থৈছে নহয়নে তাৰ মানে এই শব্দকেইটা সম্পূৰ্ণ শব্দকেইটাৰে সম্পূৰ্ণ বাক্যটো নহয় যেনেকৈ ধৰি লোৱা দেউতাকৰ গুড গুড আখৰবোৰ দেখি তাৰ পাছত যদি আমি ৰৈ দিও তেতিয়া তাৰ মানে কি হ'ব তাৰ পাছত আৰু আছে লিখিবৰ কাৰণে বাক্যটো সম্পূৰ্ণ হোৱা নাই তাৰ পাছত আমি শ্ৰুতিৰ বৰ ভাল লাগিল লিখি দিয়াৰ লগে লগেহে বাক্যটো সম্পূৰ্ণ হৈছে ঠিক তেনেকৈ হি গানটো শুনি বাক্যটো অসম্পূৰ্ণ হৈ আছে আৰু এই শব্দবোৰ ৰে কি কয় বাক্যটো সম্পূৰ্ণ নকৰে অসম্পূৰ্ণ কিছুমান শব্দ হয় আৰু আকৌ গালে তেতিয়াহে বাক্যটো সম্পূৰ্ণ হৈছে এনেকুৱা কিছুমান শব্দ আমাক দিয়া আছে আৰু বাক্যৰ মাজত লিখিব দিছে আহাচোন আমি সেই খালি ঠাইসমূহ কেনে ধৰণে লিখিব লাগে চাও এইয়া চোৱা কাখৰ বাকচটোৰ পৰা অসম্পূৰ্ণ কাম বুজোৱা শব্দবোৰ বাছি লৈ খালি ঠাই পূৰ কৰো আহা দেখিছানে ইয়াত কি আছে লৈ ধুই গৈ শুনি আৰু এই শব্দকেইটা অসম্পূৰ্ণ কাম বুজোৱা শব্দকেইটা এই খালি হৈ থকা ঠাইত আমি লিখিব লাগে প্ৰথমতে আছে হি বজাৰলৈ পাচলি কিনিলে কি হ'ব বাৰু হি বজাৰলৈ গৈ গৈ পাচলি কিনিলে নহয়নে তাৰ পাছতে চাও আহা মই জিৰণি কি হ'ব বাৰু কোনটো হ'ব ইয়াত লৈ মই জিৰণি লৈ পঢ়িলো নহয়নে তাৰ পাছতে চোৱা কথাবোৰ তেওঁ ভাল পালে কি হ'ব বাৰু এইটো শুনি তেওঁ কথাবোৰ শুনি ভাল পালে তাৰ পাছত চাও আহা তাই হাত মুখ ধুই নহয়নে ধুই খাবলৈ গ'ল তোমালোকেও তোমালোকৰ পাঠ্যপুথিত এনে ধৰণেৰে লিখি ৰাখিবা এইবাৰ চাও আহাচোন কিনো আছে এতিয়া চোৱা তলৰ বাক্য কেইশাৰীত কি কৈছে তলৰ বাক্য কেইশাৰীত আঁচ টনা শব্দটোলৈ মন কৰা চোৱা তাই চৰাইদেউলৈ নিবলৈ দেউতাকক কি কৰিছে খাটনি ধৰিলে এই শব্দটোলৈ মন কৰা দেখিছানে তাই চৰাইদেউলৈ নিবলৈ দেউতাকক খাটনি ধৰিলে এই শব্দটো দেখিছানে এনেকুৱা ধৰণৰ কিছুমান শব্দ আমাক দিব আৰু সেই শব্দবিলাকেৰে আমাক কি কৰিব লাগিব আমি বাক্য গঠন বাক্য ৰচনা কৰিব লাগিব আহাচোন চাও তেনেকুৱা কিছুমান শব্দ এতিয়া যাবলৈ খাবলৈ কৰিবলৈ ব্যৱহাৰ কৰি একোটাকৈ বাক্য লিখো আহা দেখিছানে কি দিছে যাবলৈ খাবলৈ আৰু কৰিবলৈ এই শব্দকেইটা ব্যৱহাৰ কৰি একোটাকৈ আমাক বাক্য লিখিব দিছে আহাচোন প্ৰথমতে আমি যাবলৈ যাবলৈ শব্দটোৰে এটা বাক্য লিখো কি হ'ব বাৰু যদি আমি যাবলৈ শব্দটোৰে এটা বাক্য লিখো কি হ'ব তেতিয়া চাওচোন আহা আইতাক যাবলৈ খুজোতে কি হ'ল নাতিনীয়েকে বৰকৈ কান্দিলে পালোনে এটা বাক্য আমি লিখিলোনে এটা মই এটা বাক্য লিখি দিছো তোমালোকে বেলেগ এটা বাক্য লিখিবলৈ যত্ন কৰিবা তাৰ পাছতে আমি লিখিম খাবলৈ খাবলৈ শব্দটোৰে এটা বাক্য আমি লিখিম চোৱাচোন আমলখি খাবলৈ কেহা নহয়নে তাৰ পাছতে আমি কি কৰিম অন্য এটা বাক্য শব্দ কৰিবলৈ
কৰিবলৈ শব্দটোৰে এটা বাক্য গঠন কৰিম শিক্ষকে ঘৰত কৰিবলৈ বহুত কাম দিছে মই যেনে ধৰণেৰে প্ৰত্যেকটো শব্দৰে একোটা একোটাকৈ বাক্য গঠন কৰিলো তোমালোকেও তেনে ধৰণেৰে বাক্য গঠন কৰিবলৈ চেষ্টা কৰিবা তাৰ পাছত চাও আহাচোন কিনো আছে জ্ঞান সম্প্ৰসাৰণ কি কৈছে ইয়াত ভাবু আৰু লিখো আহা ইয়াতে কিছুমান প্ৰশ্ন দিছে সেই প্ৰশ্নসমূহ আমাক ভাবি লৈ লিখিব দিছে আহাচোন কি কিনো প্ৰশ্ন আছে চাও ক নম্বৰ প্ৰশ্নত আছে আমি কিয় দিন লেখা লিখিব লাগে এই প্ৰশ্নৰ উত্তৰটো যদি আমি লিখো এনে ধৰণেৰে হ'ব দিন লেখা লিখিলে আমাৰ দৈনন্দিন অভিজ্ঞতা চিন্তা আৰু মনোভাৱসমূহ সংৰক্ষণ কৰি ৰাখিব পাৰি নহয়নে দিন লেখা যদি লিখো তেতিয়া আমি আমাৰ দৈনন্দিন জীৱনৰ কামসমূহ স্মৃতি হিচাপে যিসমূহ থাকিব আমাৰ চিন্তাধাৰাসমূহ সংৰক্ষণ কৰি ৰাখিব পাৰিম আৰু ভৱিষ্যতে কেতিয়াবা আমি সেই সমূহ চাব বিচাৰিলে চাব পাৰিম আৰু আমাৰ স্মৃতি ৰোমন্থন কৰিব পাৰিম তাৰ পাছত চাও আহাচোন কিনো আছে খ নম্বৰ তোমালোকৰ ওচৰে পাজৰে থকা বিখ্যাত ঠাই এখনৰ বিষয়ে লিখা এতিয়া তোমালোকৰ নিজৰ অঞ্চলটোলৈ মনত পেলোৱা নিজৰ ঠাইখনলৈ মনত পেলোৱা আৰু তোমালোকৰ ঠাইখনৰ ওচৰে পাজৰে থকা এখন বিখ্যাত ঠাইৰ নাম বিখ্যাত ঠাই এখনৰ বিষয়ে তোমালোকে লিখা পাৰিবা নহয় নিশ্চয় পাৰিবা নহয়নে তাৰ পাছত চাও আহা কিনো আছে জানো আহা পঢ়ি চাও আহাচোন ইয়াত কি লিখি থোৱা আছে চৰাইদেউৰ মৈদামসমূহে 2024 খ্ৰীষ্টাব্দৰ 26 জুলাই তাৰিখে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি লাভ কৰে এই স্বীকৃতি পোৱা অসমৰ তৃতীয়খন ঠাই হৈছে চৰাইদেউ ইয়াৰ পূৰ্বে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু মানস ৰাষ্ট্ৰীয় উদ্যানে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি লাভ কৰিছে ইয়াত থকা প্ৰতিটো বাক্যই প্ৰতিটো কথাই আমাৰ জানিবলগীয়া চোৱাচোন চৰাইদেউৰ মৈদামসমূহে কেতিয়া বিশ্ব ঐতিহ্য ক্ষেত্ৰ স্বীকৃতি লাভ কৰিছিলে 2024 খ্ৰীষ্টাব্দৰ 26 জুলাই তাৰিখে আৰু এই স্বীকৃতি পোৱা অসমৰ তৃতীয়খন ঠাই হৈছে চৰাইদেউ ইয়াৰ আগতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু মানস ৰাষ্ট্ৰীয় উদ্যানে বিশ্ব ঐতিহ্য ক্ষেত্ৰ স্বীকৃতি লাভ কৰিছিল তোমালোকে ভালদৰে পঢ়িবা আৰু পঢ়িলৈ মনত ৰাখিবলৈ যত্ন কৰিবা তাৰ পাছত চাও আহাচোন কিনো আছে মনত পেলাও আহা ইয়াতে কিছুমান ঠাইৰ নাম দি থোৱা আছে আৰু সেই ঠাইসমূহনো কিয় বিখ্যাত এই বাওঁফালে সোঁফালে লিখি থোৱা আছে এতিয়া আমি বাওঁফালৰ ঠাইসমূহৰ লগত সোঁফালৰ ঠাইসমূহ পঢ়ি চাম কিয়নো সেই ঠাইখন কিয়নো বিখ্যাত প্ৰথমতে আছে কি শুৱালকুছি কিয় বিখ্যাত জানানে পাট মুগাৰ কাপোৰৰ বাবে বিখ্যাত তাৰ পিছতে আছে আশাৰীকান্দি পুৰা মাটিৰ ভাস্কৰ্য টেৰাকটা পুৰা মাটিৰ ভাস্কৰ্যৰ বাবে বিখ্যাত ঠিক তেনেকৈ সৰ্থেবাৰী কাঁহ পিতলৰ বাচন বৰ্তনৰ বাবে বিখ্যাত সৰ্থেবাৰীত কাঁহ পিতলৰ বাচন বৰ্তন তৈয়াৰ কৰে মালেগড়ত কি আছে চিপাহী বিদ্ৰোহৰ কীৰ্তিচিহ্ন তাৰ পাছতে কি আছে চাও আহা জামুগুৰিত কি আছে বাৰেচহৰীয়া ভাওনাৰ বাবে জামুগুৰি বিখ্যাত মাজুলীত কিহৰ বাবে বিখ্যাত মুখা শিল্প সত্ৰ নদীদ্বীপ এতিয়া গম পাইছা নহয় মাজুলী কিহৰ বাবে বিখ্যাত পৃথিৱীৰ বৃহত্তম নদীদ্বীপটোৱে হ'ল মাজুলী আৰু তাৰ উপৰিও মুখা শিল্প আৰু সত্ৰ আছে বাবে মাজুলী বিখ্যাত তাৰ পাছতে চোৱা ঢকুৱাখানাত ফাট বিহুৰ কাৰণে ঢকুৱাখানা বিখ্যাত তাৰ পিছতে আছে পথৰুঘাট কৃষক বিদ্ৰোহৰ কীৰ্তিচিহ্ন 1894 খ্ৰীষ্টাব্দত আৰু পথৰুঘাট
কিহৰ কাৰণে বিখ্যাত কৃষক বিদ্ৰোহৰ কীৰ্তিচিহ্নসমূহ তাত আছে তোমালোকে এই তালিকাখন ভালদৰে পঢ়িবা আৰু পঢ়ি লৈ কোন ঠাই কিয় বিখ্যাত সেইসমূহ জানিবলৈ যত্ন কৰিবা এইবাৰ চাও আহাচোন কোন ঠাইত কি ঐতিহ্য আছে আস্তানি মিলাও আহা ইয়াতে আমাক ঠাইসমূহৰ নাম দিছে আৰু কিছুমান স্থিৰ চিত্ৰ দিছে আৰু সেই ঐতিহ্যসমূহৰ স্থিৰ চিত্ৰ দিছে আৰু আমি আস্তানি সেই ঠাইসমূহৰ লগত ঐতিহ্যসমূহ আস্থানি মিলাম প্ৰথমতে আছে কেৰেলা কেৰেলা এইফালৰ কোনখন ছবিৰ লগত মিলিব বাৰু এই ইয়াত এই নাচটো দেখিছানে কথাকলি কেৰেলা এই নৃত্যটোৰ বাবে বিখ্যাত আগ্ৰা আগ্ৰাত কি আছে বাৰু তাজমহল আছে গতিকে আমি এই ছবিখনৰ লগত মিলাই দিম দিল্লী কিয় বিখ্যাত দিল্লীত কোনখন ছবিৰ লগত মিলিব এইয়া লালকিল্লা দেখিছানে নাগালেণ্ড কোনখন ছবিৰ লগত মিলিব বাৰু এইখন এয়া হল নাগালেণ্ডৰ তেওঁলোকৰ ফোক জাতীয় নৃত্য ফোক ডেন্সৰ ছবি লগাই থোৱা আছে তাৰ পাছতে আছে আগৰতলা ক'ত মিলিব এইয়া ৰাজপ্ৰসাদৰ ছবিখন তোমালোকেও চাবাচোন ছবিসমূহ আৰু ঠাইসমূহৰ নামসমূহ তাৰ পাছত চাও আহাচোন কিনো আছে তাৰ পাছতে চোৱা চৰাইদেউ মৈদাম চাবলৈ যাওঁতে কি কৈছে ইয়াত চৰাইদেউ মৈদাম চাবলৈ যাওঁতে দেখি অহা ফলকখনৰ দৰে আন এখন ফলক পঢ়ি চাও আহাচোন ফলকখনত কিনো আছে বিশ্ব ঐতিহ্য ক্ষেত্ৰ গুৱাহাটী 1 এইখন এখন ঐতিহ্যমণ্ডিত ঠাই 2 ইয়াক পৰিষ্কাৰ কৰি ৰখাটো কৰ্তব্য যতে ততে জাবৰ জোথৰ নেপেলাব যতে ততে নিলিখিব সন্ধিয়া 6 বজাৰ পাছত প্ৰৱেশ নিষেধ ধন্যবাদ কি কৰে বিশ্ব ঐতিহ্য ক্ষেত্ৰসমূহৰ কিছুমান নীতি নিয়ম থাকে আৰু সেই নীতি নিয়মসমূহ এখন ফলকত ধুনীয়াকৈ লিখি থোৱা থাকে আৰু কিছুমান নিৰ্দেশনা থাকে তাত আৰু এই ফলকখনত কি আছে যে এই ফলকখনত লিখি থোৱা আছে যে আমি সেই ঠাই লৈ যদি যাওঁ তাত পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰখাটো আমাৰ কৰ্তব্য হিচাপে কৈছে আৰু যতে ততে জাবৰ জোথৰ আমাক পেলাব মানা কৰিছে আৰু যতে ততে আমাক লিখিবও মানা কৰিছে কেতিয়াবা চাবাচোন কৰবালৈ গলে তোমালোকে তেনেকুৱা ঐতিহ্য ক্ষেত্ৰলৈ গলে মানে দেখিবা যিকোনো কথা লিখি থোৱা থাকে আগবাগ কৰি থোৱা থাকে নহয়নে দেখিবলৈ ভাল লাগে জানো নালাগে নহয় জানো গতিকে এই ফলকখনত তেনেকৈ লিখিবলৈ মানা কৰিছে আৰু সন্ধিয়া 6 বজাৰ পাছত প্ৰৱেশ নিষেধ মানে সন্ধিয়া 6 বজাৰ পাছৰ পৰা আৰু কোনো সোমাব নোৱাৰিব তাৰ পাছত চাও আহাচোন কিনো আছে ইয়াতে কৈছে তোমালোকৰ বিদ্যালয়ত কি উপলক্ষে জাননী দিয়ে লিখা এতিয়া তোমালোকৰ বিদ্যালয়ত নিশ্চয় কিছুমান জাননী থাকে নহয়নে ধৰি লোৱা তোমালোকৰ বিদ্যালয়ত সৰস্বতী পূজা পালন কৰিব লৈছে শিক্ষক দিৱস পালন কৰিব লৈছে ঠিক তেনেকৈ তোমালোকৰ স্বাধীনতা দিৱস পালন কৰিব লৈছে বা নতুনকৈ নামভৰ্তিকৰণ কৰিবলৈ লৈছে কিছুমান জাননী থাকে নহয় তেনেকুৱা ধৰণৰ জাননীসমূহ কি উপলক্ষে লিখা থাকে ইয়াত এই যে খালি হৈ আছে এই ঠাইসমূহত তোমালোকে লিখিবা তাৰ পাছত চাও আহাচোন কিনো আছে ইয়াত কৈছে তোমাৰ ওচৰে পাজৰে থকা বিখ্যাত ঠাই এখনৰ বিষয়ে লিখা ইতিমধ্যে এনেকুৱা ধৰণৰ প্ৰশ্ন এটা আমি আগতেও পালো নহয়নে এতিয়া তোমালোকে কি কৰিবা তোমালোকৰ ওচৰে পাজৰে থকা ঠাই এখনৰ বিষয়ে লিখিবলৈ যত্ন কৰিবা বিখ্যাত ঠাই এখনৰ বিষয়ে লিখিবলৈ যত্ন কৰিবা তাৰ পাছত চাও আহাচোন কিনো আছে প্ৰকল্প তুমি ভ্ৰমণ কৰা ঠাই এখনৰ অভিজ্ঞতাৰ বিষয়ে এটি দিনলেখা প্ৰস্তুত কৰা কি কৈছে আমি যে পাই আহিছিলো চৰাইদেউ ভ্ৰমণ দিনলেখাটো নহয়নে দিনলেখাখনত যে পাইছিলো সেই টুকাটো সেই পৃষ্ঠাটো ঠিক তেনে ধৰণেৰে তোমালোকে ভ্ৰমণ কৰা ঠাই এখনৰ বিষয়ে এখন দিনলেখা প্ৰস্তুত কৰিবা ইয়াতে তোমালোকৰ কি কৰিবা তোমালোকে যি দিনা গৈছা সেই বাৰটো লিখিবা তাৰিখটো লিখিবা আৰু বছৰ লিখিবা আৰু ইয়াতে তোমালোকে কলৈ গৈছা সেই ঠাইখনৰ নাম লিখিবা তাৰ পাছতে আৰু কি কৰিবা
সেই ঠাইখনৰ নাম লিখিবা ঠাইখন কিয় বিখ্যাত এনেকুৱা ধৰণেৰে ইয়াত ধুনীয়াকৈ লিখিবা আৰু তাৰ পাছতে কি কৰিবা তোমালোকে লগত কোন গৈছিলে কি চালা কিমান সময়ত ওলাই গলা ঘৰৰ পৰা আৰু ঘৰলৈ কেতিয়া উভতি আহিলা গোটেই কথাখিনি ধুনীয়াকৈ ইয়াত লিখিবা মৰমৰ অকণিহঁত এই অংশটি ইমানতে সামৰিছো আগন্তুক দিনত এটি নতুন অংশলৈ পুনৰ আহিম ধন্যবাদ